নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাইছে এডুকেটেড কোপছ 2007-2024 এখন নটিছ, অৰ্থাৎ যোৱাকালি এখন নটিছ ওলাইছে। নটিছখনত আছে যে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, অৰ্থাৎ আপোনালোকৰ SLPRBৰ ফালৰ পৰা এখন নটিছ ডিষ্ট্ৰিক্টৰ প্ৰায় গোটেইকেইখন ডিষ্ট্ৰিক্টৰে SP সকললৈ এখন নটিছ প্ৰেৰণ কৰিছে। আৰু SP লগতে যিসকল আমাৰ বেটালিয়নৰ যিসকল কমাণ্ডেণ্ট আছে তেওঁলোকৰ বাবে এই নটিছখন প্ৰেৰণ কৰিছে। অৰ্থাৎ নটিছখনত উল্লেখ আছে যে আপোনালোকৰ যিসকলে অলৰেডি ABUB APR আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে এপ্লাই কৰি থৈছিলে তেওঁলোকৰ PST এক্সাম সোনকালে হ'বলৈ গৈ আছে। তো তাৰ বাবে যিসকলে ভেনু ঠিক কৰিব, অৰ্থাৎ ডিষ্ট্ৰিক্টৰ যিসকল SP বা কমাণ্ডেণ্টে বেটালিয়নসমূহতে আপোনালোকৰ এক্সাম হ'ব, তাৰ যিবোৰ ভেনু সেই ভেনুবোৰ ঠিক কৰিবৰ কাৰণে এই নটিছখন প্ৰেৰণ কৰিছে। ঠিক আছে, তো ছাবজেক্টটো হ'ল ছিলেকশ্যন অফ ভেনু ফৰ কণ্ডাক্টিং PST এণ্ড PET। অ'কে, তো কথা হ'ল কি কোনকেইটা পোষ্টৰ কাৰণে PST হ'বলৈ গৈ আছে সেই কথাখিনি মই কৈ দিছোঁ আপোনালোকক। 1645 অৰ্থাৎ 1645টা কনষ্টেবল UB, 2300 কনষ্টেবল AB আৰু প্ৰায় 114 কনষ্টেবল UB কনষ্টেবল AB বেকলগ, এইখিনি হিলছ ট্ৰাইবৰ কাৰণে বেকলগ অৰ্থাৎ থাকি যোৱা পোষ্ট আছিলে। বাকী 262 আৰু টোটেল 204 অৰ্থাৎ প্ৰায় এপ্ৰক্স 600+ পোষ্ট APRৰ পোষ্ট ওলাইছে। 204টা আপোনালোকৰ অলৰেডি আপোনালোকে এপ্লাই কৰি থৈছে, কিন্তু 262 যিটো পেৰাগ্ৰাফ 3 আছে 260 পোষ্ট অফ কনষ্টেবল পুলিচ কমিউনিকেশ্যন, ইয়াতে টোটেল প্ৰায় ফায়াৰ ব্ৰিগেড আৰু APRৰ মিলাই 333টা মান পোষ্টত বহাই আপোনালোকৰ বাবে উলিয়াই দিছে। লগতে 58টা পোষ্ট অফ boatmen in Assam Police AP, অ'কে ফাইন, 58টা পোষ্ট আৰু আছাম পুলিচ APRৰ boatmenৰ পোষ্ট আপোনালোকৰ বাবেও এই PSC খিনিতে কণ্ডাক্ট কৰা হ'ব। ঠিক আছে, লগতে 164টা পোষ্ট অফ কনষ্টেবল কমাণ্ডো বেটালিয়ন, 654টা পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল, অ'কে, আৰু 269 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DG CD এণ্ড CGHG আছাম ইন, ঠিক আছে, অ'কে, আৰু 2 পোষ্ট অফ হাবিলদাৰ, অ'কে, হাবিলদাৰৰ পোষ্টটো আছে, 2টা পোষ্ট আছে হাবিলদাৰৰ। 54 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ ইন পুলিচ, 53 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ ইন আছাম কমাণ্ডো বেটালিয়ন, 35 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ ইন DGCD, অ'কে। তো কমাণ্ডো বেটালিয়ন আৰু আছাম পুলিচৰ যিসকলৰ গ্ৰেড 4ৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ PST ইয়াতে হ'ব কমপ্লিট। 30 পোষ্ট অফ চাফাই কৰ্মচাৰী আছাম পুলিচ, 2 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আছাম কমাণ্ডো বেটালিয়ন, অ'কে, ঠিক আছে, এইখিনি পোষ্টৰ হ'ব। 10 পোষ্ট অফ কোক SDRF ইন ফায়াৰ ব্ৰিগেড, ফায়াৰ ব্ৰিগেডৰ যিসকলে কোকৰ কাৰণে এপ্লাই কৰি থৈছিলে, অৰ্থাৎ ৰান্ধনিৰ কাৰণে যিসকলে এপ্লাই কৰি থৈছিলে তাৰ এক্সাম হয়তো ইয়াৰ লগতে কমপ্লিট হ'ব। ঠিক আছে, 2 পোষ্ট অফ ড্ৰাইভাৰ ইন DGCG, অ'কে, 2টা ড্ৰাইভাৰৰ 2 পোষ্ট অফ ড্ৰেচাৰ, অ'কে, ড্ৰেচাৰৰ পোষ্টটো ইয়াতে আপোনালোকৰ একেলগে কণ্ডাক্ট হ'ব। এতিয়া কথা হ'ল কি, কমাণ্ডেণ্টসকলৰ বাবে ফাৰ্ষ্ট AP, ছেকেণ্ড AP, থাৰ্ড AP, ফ'ৰ্থ AP, ফিফ্থ AP আৰু লাষ্ট আপোনাৰ ফাৰ্ষ্ট CDOB এণ্ড মাণ্ডাকাটা, এই গোটেইখিনিৰ বাবে কমাণ্ডেণ্টৰ সকললৈ নটিছখন প্ৰেৰণ কৰিছে। যিহেতু ভেনুখিনি চিলেকশ্যন হৈ যাব, তো ভেনু চিলেকশ্যন হোৱাৰ লগে লগে আপোনালোকৰ যিটো ডেট আছে, ডেটৰ 15 ডেজৰ আগত আপোনালোকৰ এডমিট কাৰ্ডো আহি যাব মোটামুটি। তো আপোনালোকে প্ৰিপেৰেশ্যনটো কেনেকুৱা কৰি আছোঁ সেইটো বাৰু মই গম নাপাওঁ, আপোনালোকে জনাব নিজৰ কমেণ্টৰ জৰিয়তে। আপোনালোকে নিজৰ কিবা যদি প্ৰব্লেম আছে, কাৰোবাৰ বহুতৰ কুৱেশ্যন থাকে হাইট বা চেষ্টৰ লগত কিবা প্ৰব্লেম পাই থাকে বা নক নি এনেকুৱা কিবা প্ৰব্লেম পাই থাকে, তো মেডিকেল টেষ্টৰ ওপৰতো এটা ভিডিঅ' আগবঢ়াম বুলি ভাবি আছোঁ। আপোনালোকে একচুৱেলি চেনেলটো ইমান এটা বহুত বেছি মই কণ্টিনিউ কৰিব নোৱাৰাৰ বাবে চেনেলটো হয়তো ভিডিঅ'খিনি আপোনালোকৰ বাবে ওচৰত যিকেইজনৰ ওচৰত যায় মই তাতে হেপী একচুৱেলি। বাকী কেনেদৰে প্ৰিপেৰেশ্যন কৰিব সেই ক্ষেত্ৰত মই যদি কথাটো ক'বলৈ যাওঁ, তেতিয়াহ'লে অলৰেডি আপোনালোকেতো প্ৰিপেৰেশ্যন কৰিলে, প্ৰায়খিনিৰে প্ৰিপেৰেশ্যন কমপ্লিট হৈ গৈছে, কিন্তু এতিয়া আপোনালোকে বহুত এটা পেনিক হয় যে দিন কম আছে, মই বেছিকৈ প্ৰেক্টিছ কৰি দিওঁ। অলপ তেনেকুৱা নকৰিব, অলপ নিজক ছেফ কৰি ৰাখি প্ৰেক্টিছটো কৰি যাওক। বাকী সোনকালে আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে যিহেতু, গতিকে এইকেইদিন অকণমান ছেফ থাকক, নিজক ভালে ৰাখক, বেমাৰ আজাৰৰ পৰা অকণমান বাচি থাকক। লগতে ইঞ্জুৰি, বৰষুণৰ যিহেতু বতৰ চলি আছে, গতিকে ইঞ্জুৰিখিনিৰ পৰা অকণমান চাই চিতি নিজৰ প্ৰিপেৰেশ্যনটো কৰক ভালদৰে। লগতে ৰিটেনৰ প্ৰিপেৰেশ্যনো কৰি যাওক। আৰু কাৰণ PSC হৈ যোৱাৰ পাছত আপোনালোকৰ মেৰিট লিষ্ট যেতিয়া ওলাব, তাৰ পৰা খুব বেছি আপোনালোকে 20 দিনৰ পৰা 30 দিন সময় এটা পাব, তাতকৈ বেছি নাপায়। যিহেতু মাৰ্চ এণ্ডিঙৰ আগত 2025ৰ মাৰ্চ এণ্ডিঙৰ আগত আপোনালোকৰ এপইণ্টমেণ্ট কমপ্লিট কৰিব। এপইণ্টমেণ্ট কমপ্লিট কৰা মানে হ'ল আপোনাৰ ধৰক মাৰ্চৰ ফেব্ৰুৱাৰী বা জানুৱাৰী মানত আপোনালোকৰ একচুৱেলি ৰিটেন এক্সামো হৈ যাব। ঠিক আছে, তেতিয়া আপোনালোকৰ ফেব্ৰুৱাৰী মানত
ফাইনেল মেৰিট লিষ্টখন দিব পাৰিব ঠিক আছে তো বাকী তেতিয়ালে বাই বাই ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে যিকেইজনে চাই ভিডিঅ'টো তেওঁলোকৰ বাবে ধন্যবাদ কাৰণ মোৰ চেনেলটো ইমান বেছি ডাঙৰ হোৱা নাই আপোনালোকে শ্বেয়াৰ কৰিব বা লগৰ দুই এজনৰ মাজত ভিডিঅ'টো পঠাই দিব তো এই নটিচখন যদি আপোনালোকক লাগে তেন্তে মোৰ 7637994980 এই নাম্বাৰটোত মোক হোৱাটছএপত এটা মেছেজ কৰি দিব লগতে মই ইনষ্টাগ্ৰামত deep788 9 হিচাপে আছো মই আপোনাক মই ইয়াতে ইনষ্টাগ্ৰাম আইডিটো বায়'ত মই দি থৈ দিম তো চাই ল'ব আপোনালোকে ডেছক্ৰিপশ্যনত মই দি থৈ দিম তো আজিলৈ বাই বাই বাকী ভালে থাকক নিজৰ প্ৰিপাৰেশ্যন কৰি থাকক জয় হিন্দ